মুণ্ডুন চুনখাম সোণোৱালী শস্যেৰে ভৰা দেশ বৰ অসমৰ এক বৰ্ণিল অধ্যায়। শৈক্ষিক সাংস্কৃতিক সামাজিক উত্তৰণেৰে বৰ অসমৰ প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই লুকাই আছে ঐতিহাসিক সমন্বয়। তেনে এটি ঐতিহাসিক পৃষ্ঠা লুটিয়াই আজি আমি আপোনালোকক লৈ যাম গোলাঘাট জিলাৰ ঐতিহাসিক ঠাই দেৰগাঁৱৰ নেঘেৰিটিঙলৈ। ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ বাহক হিচাপে সগৌৰৱে জিলিকি আছে দেৰগাঁৱৰ এই নেঘেৰিটিং শিৱদৌলে। দেৰগাঁও চহৰৰ পৰা পূব দিশত নেঘেৰিটিঙৰ এটা সুউচ্চ টিলাৰ ওপৰত অৱস্থিত এই ঐতিহ্যমণ্ডিত শিৱদৌলটো। দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাট দিশত প্ৰায় ১.৫ কিলোমিটাৰ দূৰকৈ আপুনি পাব এই নেঘেৰিটিং অঞ্চল। আৰু ইয়াৰ পৰাই চাহ বাগিচাৰ সেউজীয়া পৰিৱেশৰ মাজেৰে পুনৰ ১ কিলোমিটাৰমান পথ অতিক্ৰম কৰি উপস্থিত হ'ব পাৰিব ঐতিহাসিক কীৰ্তিচিহ্নস্থলী নেঘেৰিটিং শিৱদৌলত। প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত এটা টিলাৰ শিখৰত বিৰাজমান এই ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌলৰ ঐতিহ্য বিচাৰি আজি আমি আপোনালোকক লৈ যাম। আহক আমি আগবাঢ়ো শিৱদৌলৰ বাকৰিলৈ বুলি। প্ৰথমে নেঘেৰিটিঙৰ শিৱদৌললৈ যাবলৈ হ'লে দৰ্শনাৰ্থীসকলে অতিক্ৰম কৰিব লাগিব ৩x১৫টা শিলৰ চিৰি। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫১ খ্ৰীষ্টাব্দৰ পৰা ১৭৬৯ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰিছিল এই নেঘেৰিটিং শিৱদৌল। শাৰী শাৰী বেলগছেৰে ভৰপূৰ মন্দিৰৰ চৌহদত ১০ বিঘা ভূমিৰ মধ্যস্থানতেই অৱস্থিত এই শিৱদৌলটো। চাওকচোন, আকাশ মাৰ্গৰ পৰা প্ৰত্যক্ষ কৰিলে কেনে লাগে শিৱদৌলৰ অপৰূপ সৌন্দৰ্য। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দূৰদৰ্শিতাৰ পৰিচয় এই নেঘেৰিটিং শিৱদৌলে বহন কৰিছে। ভাৰতবৰ্ষ নহয়, সমগ্ৰ পৃথিৱীৰেই একমাত্ৰ পৰিচয়, য'ত পঞ্চদেৱতাৰ মন্দিৰ একেলগে সন্নিৱিষ্ট হৈ থকা বিৰল আৰু একমাত্ৰ উপাসনাস্থলী। ইয়াত মূল শিৱ মন্দিৰৰ লগতে পৃথকে পৃথকে বাহিৰৰ পৰা প্ৰৱেশ কৰিব পৰাকৈ সূৰ্য, বিষ্ণু, দুৰ্গা আৰু গণেশৰ মন্দিৰ আছে। ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙত শিৱদৌল নিৰ্মাণ কৰাৰ পূৰ্বে দেৰগাঁৱৰ গেলাবিল নৈ কাষত এক মন্দিৰ নিৰ্মাণ কৰা হৈছিল যদিও কালক্ৰমত সেই শিৱ মন্দিৰ নিঃশেষ হ'ল। আৰু পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙতেই শিৱদৌল নিৰ্মাণ কৰে। এই শিৱদৌলটো বহুত ঐতিহ্য আছে আৰু বহুত পুৰণি মন্দিৰ। এই মন্দিৰটো ৭ম ৬ষ্ঠ শতিকাৰ বুলি বুৰঞ্জীবিদসকলে কয়। এই মন্দিৰটো অতীজতে বৰ্তমানৰ গেলাবিল নদীৰ পাৰত অৱস্থিত এটা শিলৰ মন্দিৰ আছিলে। এই শিলৰ মন্দিৰটো কিবা কাৰণত ভাগি থাকিলে, মানে প্ৰাকৃতিক দুৰ্যোগত ভাগি থাকিলে। ভাগি থকাৰ পিছত বহুত বছৰ যুগ যুগ ধৰি মন্দিৰটো পৰিত্যক্ত অৱস্থাত আছিলে। তাৰপিছত এই মন্দিৰটো কি হ'ল, প্ৰতাপ সিংহই সপোনত দেখিলে মন্দিৰটোৰ বিষয়ে। তেতিয়া প্ৰতাপ সিংহই তাতে তোমাৰ মন্দিৰটোত কাষত ইটাৰ এটা মন্দিৰ নিৰ্মাণ কৰিলে। ইটাৰ মন্দিৰ নিৰ্মাণ কৰি মাজুলীৰ পৰা ভূধৰাগমাচাৰ্য নামৰ এজন ব্ৰাহ্মণক আনি পেলাই মন্দিৰটোৰ পূজাৰী নিয়োগ কৰিলে। তেনেদৰে মন্দিৰটো বহুত বছৰ চলি থাকিলে। চলি থকাৰ পিছত সেই শিলৰ ইটাৰ মন্দিৰটো কিবা কাৰণত ভাগি থাকিলে। ভাগি থকাৰ পিছত ৰাজেশ্বৰ সিংহই গম পাই পেলাই ৰাজেশ্বৰ সিংহই আনি পেলাই নেঘেৰিটিঙৰ এই ওখ টিলাটোত মন্দিৰটো সজালে। জানিব পৰা মতে গেলাবিলৰ কাষত শিৱ মন্দিৰত ব্যৱহৃত শিল আনি শিৱদৌলত ৩x১৫টা শিলৰ চিৰি বান্ধিছিল স্বৰ্গদেউৰ লগুৱাসকলে। পূৰ্বতে এই নেঘেৰিটিং শিৱদৌলৰ পৰা গড়গাঁৱলৈ নিৰ্মালী পঠোৱা হৈছিল ঘোঁৰাৰ জৰিয়তে। আৰু সেই নিৰ্মালী গ্ৰহণ কৰাৰ পিছতেই গড়গাঁৱৰ স্বৰ্গদেউসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল বুলি বুৰঞ্জীৰ পাতত জানিব পৰা যায়। কৰ্দৈশিৰীয়া চেপেটা শিলেৰে ঐতিহ্যৰ ধ্বজা বহন কৰা এই শিৱদৌল নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল মাটিমাহ, বৰা চাউল আৰু বৰালি মাছ। এই তিনিবিধ সামগ্ৰীৰে প্ৰস্তুত কৰা আঠাই সেই সময়ত চিমেণ্টৰ দৰে কাম কৰিছিল। আহোম ৰাজত্বৰ সময়ত শিৱদৌল বিখ্যাত আছিল নতি নৃত্যৰ বাবেও। কিন্তু কালক্ৰমত সেই নতিৰ নৃত্যত অশোভনীয় আচৰণৰ প্ৰভাৱ পৰাত এই নৃত্য বন্ধ হৈ পৰে।
তেতিয়াৰ স্বৰ্গদেউসকলে এই নৃত্য উপভোগৰ বাবে শিৱদৌললৈ ঢাপলি মেলিছিল, দৌৰি আহিছিল নৃত্য উপভোগ কৰিবলৈ। তেতিয়াৰ সময়তে নটীসকলৰ সাজপাৰৰ আছিল কিছু বিশেষত্ব। নটীয়ে নাচোতে মূৰৰ ওপৰত ওখকৈ খোপা বান্ধিছিল আৰু খোপাত গুজি লৈছিল কপৌ ফুলৰ থোপা। নটী নৃত্য ইমানেই জনপ্ৰিয় আছিল যে নেঘেৰিটিঙত নটী নৃত্য প্ৰদৰ্শন কৰা এগৰাকী নটী ফুলমতীক স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেঙলৈ নি সমগ্ৰ অসমৰ ৬১টি ৰাণী পাতিছিল। এই শিৱদৌলত পূৰ্বে আছিল ৰাজদত্ত সম্পদ, যি সম্পদ মানৰ আক্ৰমণৰ সময়ত চলাইছিল লুটপাট, যাৰ পৰিণতিত বৰ্তমানে ইয়াত বিশেষ মূল্যৱান সম্পদ আছে বুলি ক'ব পৰা নাযায়। এই শিৱদৌলত মূলতঃ বৰঠাকুৰ পৰিয়ালসকলে পূজা অৰ্চনা কৰিছিল আৰু বৰঠাকুৰসকল অসুবিধাত পৰিলে মুকলিমূৰীয়া গোসাঁই কানি পূজা কৰা হৈছিল। সেই সময়ত এই শিৱদৌলত তাহানিৰ দিনৰ পৰাই বৰ্তমানেও শিৱৰাত্ৰিৰ দিনা হাজাৰ হাজাৰ ভক্তৰ আগমনে উখল মাখল হৈ পৰে শিৱদৌলৰ বাকৰি। আৰু আনহাতে অসমীয়াৰ আঘোণ মাহতো ভক্তৰ যথেষ্ট সমাগম হয়, কিয়নো আঘোণ মাহত চহা জীৱনৰ ৰাইজে দেৱৰ আদিদেৱ মহাদেৱৰ চৰণত ন চাউল এমুঠি আগবঢ়াইহে নিজৰ ঘৰত অথবা গৃহত ন চাউল খোৱাৰ নিয়ম অতীজৰে পৰা চলি আহিছে। এয়া যেন বৰ্তমানেও পৰম্পৰা হিচাপে পালন কৰি আহিছে প্ৰতিবেশীসকলে। আৰু এই শিৱদৌলৰ চৌহদতেই যুগ যুগ ধৰি হাজাৰ হাজাৰ কপিকুলৰ বসবাসস্থলী হৈ পৰিছে। সমান্তৰালকৈ দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰি আহিছে কপিকুলৰ এই বৃহৎ পৰিয়ালে। শিৱদৌলৰ কাষতে বিশাল আকাৰৰ এটা পুখুৰীও খন্দাইছিল স্বৰ্গদেৱে। দৌলটোৰ পৰা পশ্চিম দিশত অৰ্থাৎ দৌলটোৰ সন্মুখভাগত এই পুখুৰীটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউসকলে। কিন্তু বৰ্তমানে এই পুখুৰীটো হাবি জংঘলেৰে আৱৰি ধৰিছে। এটা সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই শিৱদৌলটো উচৰ্গা কৰিব বিচাৰিছিল, কিন্তু সেয়া সক্ষম হৈ নুঠিল। দেৰগাঁৱৰ বৰ্তমান ৰজাবাহৰ নামে ঠাইত বাহৰ পাতি থকা অৱস্থাত নৰিয়াত পৰি পৰলোক ঘটিছিল সেইজনা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ। আৰু পৰৱৰ্তী সময়ত ভাতৃ লক্ষ্মী সিংহই মানৰ আক্ৰমণৰ খাম কটাৰ পিছতেই ১৭৭৭ চনৰ পহিলা বহাগত ন গোসাঁই কাঠবৰুৱা আৰু ৰাইডিঙীয়া ফুকনক পঠাই দৌল উৎসৰ্গা কৰিছিল। এই শিৱদৌলত পূজা অৰ্চনা পৰিচালনা কৰিবৰ বাবে এটা সময়ত ১৮০০ পাইক নিবন্ধ আছিল। পূৰ্বে দেশত অপায় অমংগল হলে শিৱদৌলত পূজা অৰ্চনা কৰা হৈছিল আৰু সেই পূজা অৰ্চনা কৰি সমস্যা দূৰ হৈছিল বুলিও বহুজনে অভিহিত কৰে। এই পৰম্পৰাকে অব্যাহত ৰাখি আজিও ভক্তৰ আগমনে দলদুপ হেন্দুলদুপ হৈ পৰে নেঘেৰিটিং শিৱদৌলৰ বাকৰি। পৰ্যটন ক্ষেত্ৰৰ যথেষ্ট সম্ভাৱনীয়তা থকা শিৱদৌলক আজিও আকৰ্ষণীয় ৰূপত সজাই তোলাত ৰজাঘৰ তথা পুৰাতত্ব বিভাগ সফল হোৱা নাই বুলি ক'ব লাগিব। আলহী ঘৰ আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱকে ধৰি পৰ্যটনস্থলী হ'বলৈ হ'লে প্ৰায়োগিক কেতবোৰ সমস্যাই গা কৰি আছে বৰ্তমান সময়ত। জনমানসত ঐক্য শান্তি বিৰাজৰ বাবে শ শ বছৰ ধৰি আশীষ প্ৰদান কৰি অহা এই শিৱদৌললৈ বছৰৰ প্ৰতিটো সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশী পৰ্যটকেও ২-৪বাৰ ভুমুকি নমৰা নহয়। যুগ যুগান্তৰলৈ আহোম ৰাজত্বৰ স্বৰ্ণীল পৰিক্ৰমাৰ এটি পৃষ্ঠা উজ্বলাই ৰাখিব এই নেঘেৰিটিং শিৱদৌলটোৱে। জনমানসৰ অপায় অমংগল দূৰ কৰি শান্তিৰ বাণী কঢ়িয়াই সমন্বয়ৰ বাহক হৈ ৰ'ব এই শিৱদৌলটো। শেষত ৰৈ যোৱা অনিচ্ছাকৃত ভুল ত্ৰুটি মাৰ্জনা কৰিব। আমি এই শিৱদৌলটোৰ সংক্ষেপৰ সংক্ষিপ্ত সাৰ আপোনালোকৰ আগত দাঙি ধৰাৰহে প্ৰয়াস কৰিলোঁ মাথো। ধন্যবাদ।